Hi guys, welcome back to my YouTube channel. So আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো আমৰ আচাৰ কেনেকৈ বনাই। So আম খাই চাগে সকলোৱে ভাল পায়, তেলে আমৰ আচাৰ খাইও ভাল পাব। ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে ভিডিওটো যদি আপোনালোকে লাইক কৰা নাই লাইক কৰি দিয়ক আৰু মোৰ চেনেলটো যদি নিউ হয় তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিয়ক, তেতিয়াহ'লে বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি আমখিনি এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আমখিনি আপোনালোকে ৰ'দত 2 দিনৰ বাবে শুকুৱাব পাৰে। নিমখ আৰু হালধি সানি আমি শুকুৱাই লৈছিলোঁ। এতিয়া ইয়াত আমি গৰম কৰি থোৱা তেলখিনি ঢালি দিম। এতিয়া এইখিনি ভালদৰে সানি ল'ম। ইয়াত মই ভিনেগাৰ পিছত দিম, আপোনালোকে সানি থাকোঁতে দি দিব পাৰে। এনেদৰে ভালদৰে সানি লৈ আপোনালোকে 2 দিনৰ বাবে ৰ'দত শুকুৱাব লাগিব আৰু তাৰ পিছত আপোনালোকে এইখিনি খাব পাৰিব আৰু বয়ামত আপোনালোকে ভৰাব পাৰিব। এয়া আমাৰ আমৰ আচাৰ ৰেডি হৈ গ'ল। সো গাইজ, ভিডিওটো যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।